হাই ভিউয়ার্স, চাইছে মনোবাৰ্তা ইউটিউব চেনেল। আজি মই কেইটামান টেটৰ বাবে গুৰুত্বপূৰ্ণ অংকৰ কুৱেশ্যন বাছিবলৈ আহিছোঁ। এই কুৱেশ্যন কেইটা খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। চাই লওক ইয়াত কি কৈছে, 2 × 1/2 × 1 × 2/5 / 5/7। এই অংকটো একদম 15 ছেকেণ্ডৰ মাজত সমাধান কৰিম কেনেকৈ সেইটো লক্ষ্য কৰক। গতিকে ইয়াত আছে, চাই ল'ব লাগিব এইটো এটা মিশ্ৰ ভগ্নাংশ। ভগ্নাংশটো কেনেকৈ আমি এইটো সমাধান কৰিম। 2 ৰ লগত 2 পূৰণ কৰি দিলে কি হ'ব, 2 × 2 = 4, 4 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব, 5। ইয়াৰ লগত 1 ৰ লগত 5 পূৰণ কৰি দিলে হ'ব 5, 5 ৰ লগত 2 যোগ কৰিলে হ'ব 7। গতিকে আমি অংকটো সমাধান কৰিম কেনেকৈ, এইটো চাই লওক ভিডিঅ'টো। ইয়াত মই ক'লোঁ 2 × 2 = 4, 4 আৰু 1 যোগ কৰিলে কিমান হ'ব, 5। 5 লিখি ল'লোঁ, পূৰণ আছে পূৰণটো দি দিলোঁ। ইয়াত কি আছে, 1 ৰ লগত 5 পূৰণ কৰিলে 5 আৰু 2 যোগ কৰিলে কিমান হ'ব, 7। ইয়াত ডিভাইডেড বাই আছে, অৰ্থাৎ হৰণ। 5/, কিমান আছে, 5/7। গতিকে এতিয়া আমাৰ কাম কৰিব লাগিব, 5 × 7, যিহেতু এইটো পূৰণ আছে, হৰণ আছে। হৰণ থাকিলে এইটো আমি সহজ পদ্ধতিতে আমি ল'ব পাৰোঁ, পূৰণ দিব লাগিব। হৰণ থাকিলে পূৰণ দিলে কি হয়, হৰটো লব হয় আৰু লবটো হৰ হয়। মানে ওপৰতো তলত, তলতো ওপৰত যাব। ওপৰত হ'ব 7, তলত হ'ব 5। এতিয়া আমি কি কৰিব পাৰোঁ, এই 5 কেঞ্চেল কৰিব পাৰোঁ। 5 কি কেঞ্চেল। ইয়াত কি থাকিব, এতিয়া ইয়াত থাকিব 7 আৰু 7, অৰ্থাৎ 7 × 7 = কিমান হয়, = 49। এতিয়া কথা হ'ল, ইয়াত কেনেকুৱা এইটো মিশ্ৰ ভগ্নাংশত ল'ব লাগিব। মিশ্ৰ ভগ্নাংশত ল'বলৈ হ'লে কি হ'ব, ইয়াত এইটো মান ইয়াত নাই। গতিকে মিশ্ৰ ভগ্নাংশত ল'বলৈ হ'লে কেনেকুৱা ল'ম আমি, ইয়াত যিহেতু 4 ল'ব লাগিব। 4 ৰ লগত 10 পূৰণ কৰিলে কিমান হয়, 40। 40ৰ লগত কিমান যোগ কৰিলে 9 হ'ব, 49 হ'ব। 40ৰ লগত 9 যোগ কৰিলে 49 হ'ব। গতিকে 4 এনেকুৱা ধৰণৰ, 4 × 9/10। ইয়াত হ'ব 1 নম্বৰটো শুদ্ধ। একদম ইজিলি, মানে এইটো যেতিয়া আপুনি অংকবিলাক কৰি ল'ব তেতিয়া কিন্তু সিমান টান নহয়। একদম অলপমান সময়তে অংকটো ক্লিয়াৰ কৰিব পাৰিব। 2 নম্বৰত কোৱা হৈছে 1/0.2 - 2/0.8 ৰ মান কিমান হ'ব, অৰ্থাৎ মান হ'ব। এইটো আমি বাহিৰ কৰিম কেনেকৈ, একদম ইজি। চাই লওক ভিডিঅ'টো। যিহেতু আছে 1/0.2 মাইনাছ কি আছে 2/0.8। ইয়াত এটা কাম কৰিব লাগিব কি, যাতে পইণ্টটো গুচি যায়। পইণ্ট গুচি যাবলৈ হ'লে কি হ'ব লাগিব, ওপৰতো 10ৰে পূৰণ কৰিব লাগিব, তলতো 10ৰে পূৰণ কৰিব লাগিব। ইয়াত চাই লওকচোন, 0.2 × 10 মাইনাছ ইয়াত হ'ব 2 × 10 ডিভাইডেড বাই 0.8 × 10। এতিয়া আমি কি কৰিম, অংকটো সমাধান কৰিম। যিহেতু ওপৰত হ'ব 10 আৰু তলত হ'ব 10ৰ লগত 0.2, মানে এইটো পূৰণ কৰিলে ইয়াত হ'ব 2 মাইনাছ ইয়াত হ'ব 20 ডিভাইডেড হ'ব 8। এতিয়া অংকটো আমি সমাধান কৰিম ইজিলি। এতিয়া লসাগু ল'ব লাগিব, এলচিয়াম 8। 8ৰ মাজত 4 কেইবাৰ যাব, 8ৰ মাজত 2 কেইবাৰ যাব, অৰ্থাৎ 2। 8ৰ মাজত যাব 4 বাৰ, 4ৰ লগত 10 পূৰণ কৰি দিলে হ'ব 40। এইটো আপোনালোকে জানে, লসাগু ল'ব। আৰু ইয়াত হ'ব 20, যিহেতু 8ৰ মাজত 8 এবাৰ যায় 20। গতিকে এতিয়া কি হ'ব, এতিয়া 20/8। এতিয়া 20ৰ মাজত 4 যাব 5 বাৰ আৰু 8ৰ মাজত 4 যাব 2 বাৰ। গতিকে 5/2 এইটো হ'ব শুদ্ধ উত্তৰ। অংকটোত দিয়া আছে 1 × 1/2 - 3 × 1/2 + 5 × 1/2 ৰ মান হ'ব। এইকেইটাৰ মান আমি লিখিম, একদম ইজি। চাই লওক আমি কেনেকৈ সমাধান কৰিম। যিহেতু 1ৰ লগত 1 পূৰণ আছে,
আৰু 1টো যোগ আছে এনেকুৱা ধৰণৰ থাকিলে মানে একদম ইজিলি ভাবি ল'ব 1/1 * 1/2 ইয়াৰ মান হ'ব এই 1 ৰ লগত এই 2টো মাল্টিপ্লাই কৰি দিব পূৰণ কৰি দিব 1 ৰ লগত 2 পূৰণ কৰিলে হ'ব 2 2 ৰ লগত 1 যোগ কৰি দিব প্ৰথমে ইয়াত হ'ব 1 ৰ লগত 2 যোগ পূৰণ কৰি দিলে হ'ব 2 আৰু 1 যোগ কৰি দিব তেন্তে সমান সমান কিমান হয় 3 ঠিক আমি এই অংকটো হেইদৰে কৰিম চাই লওক ইয়াত হ'ব 3 মাইনাস 3 ৰ লগত 2 পূৰণ কৰিলে হ'ব 6 6 ৰ লগত 1 যোগ কৰিলে হ'ব 7 যোগ ইয়াত হ'ব 5 ৰ লগত 2 যোগ পূৰণ কৰি দিলে হ'ব 10 10 ৰ লগত 1 যোগ কৰি দিলে হ'ব 11 তেন্তে ধনাত্মক কেইটা আগত লিখো 11 + 3 14 - 7 গতিকে ইয়াত কি পোৱা যায় 7 এই 7টো ইয়াত নাই গতিকে মিশ্র ভগ্নাংশত আছে সেইকাৰণে মিশ্র ভগ্নাংশ বনাম মিশ্র ভগ্নাংশ হ'ব 2 1/3 চাই লওক 2 3 গুণ 6 2 3 গুণ 6 আৰু ওপৰত আছে 1 মানে +1 ইকুৱেল টু কিমান হয় তেন্তে 7 হৈ গ'ল আমাৰ অংকটো তেন্তে এইটো হ'ব এইটো ক'ত আছে এই নাম্বাৰটো শুদ্ধ 4 নম্বৰত কোৱা হৈছে x ৰ 5% plus 3/10 = 20 হলে x ৰ মান কিমান হ'ব অৰ্থাৎ x ৰ মানটো বাহিৰ কৰিব লাগে আমি এটো সলভ কৰিম একদম ইজিলি যেহেতু ইয়াত আছে x ৰ 5% তেন্তে আমি x টো লিখি লম x * 5/100% এনেকুৱা ধৰণৰ বাহিৰ কৰে প্লাস কি আছে 3/10 ইকুৱেল টু আছে 20 একদম ইজিলি ইয়াত চাই লম আমি এটোৰ লগত এটো মাল্টিপ্লাই আছে পূৰণ হৈ আছে গতিকে এটো লিখিব পাৰি আমি 5x / 100 5x / 100 plus 3/10 equal to 20 এতিয়া আমি এলসিয়াম লম 100 ইয়াত 5x হ'ব 1 ৰ মাজত 1 এবাৰ 1 ৰ লগত 5x পূৰণ কৰিলে 5x প্লাস 10 যাব 1 ৰ মাজত 10 বাৰ 10 ৰ লগত 3 পূৰণ কৰি দিলে হ'ব 30 equal to 20 এতিয়া এই আখৰটো কি আছে হৰণ আছে হিফালে গলে পূৰণ গতিকে আমি লিখিলাম 5x plus 30 equal to 20 into 100 ইয়াত 5x টো ৰাখি দিম হিফালে এটো লগত এটো মাল্টিপ্লাই কৰি দিলে হ'ব 2000 minus 30 5x টো আমি ৰাখি দিম x টো ৰাখি দিলে এই 5 টো ইয়াৰ লগত আছে পূৰণ হিফালে গলে হৈ যাব হৰণ ইয়াত হৰণ হৈ যাব 5 আৰু এটোৰ পৰা এটো বিয়োগ কৰিলে হ'ব 1970 এতিয়া ইয়াৰ মাজত 5 কেইবাৰ যাব ইয়াত হ'ব 5 ৰ মাজত যাব 19 ৰ মাজত 5 যাব 3 বাৰ 47 ৰ মাজত 5 যাব 9 বাৰ আৰু থাকে 4 394 এটু আছে নেকি 394 394 এই নাম্বার হৈ গল খৰধৰ অঙ্কটো অলপমান খৰধৰকে কৰিব লাগিব তেতিয়া মানে আৰু দুই এটা লাইন মাজত নিলিখিলেও হ'ব মানে প্ৰথমে প্ৰেক্টিস কৰিব লাগিব হৈ যাব অঙ্কবিলাক আহি যাব 5 নম্বৰত কৈছে এটা কেকৰ 1/2 অংশ খালে ৰিতাই বাকি থকা অংশৰ 1/3 অংশ খালে নিতাই বাকি থকা অংশ হ'ব 1/4 অংশ হ'ব নে 1/6 অংশ নে 1/3 অংশ আমি এটো সমাধান কৰিম চাই লওক যেহেতু কেক আছিল এটা খাইছে 1/2 অংশ -1/2 গতিকে এটো আমি কি লম লহাগু লম 2 লহাগু ললে ইয়াত হ'ব 2 - 1 equal to কি হ'ব 1/2 মানে বাকি থাকিল মানে খালে কিমান অংশ 1 এটা কেকৰ 1/2 অংশ খালে আৰু থাকিল 1/2 অংশ তেন্তে আকৌ কৈছে বাকি থকা অংশৰ 1/3 অংশ খালে নিতাই এই
টুৰ যি অংশটো ৰ'ল এই অংশৰ পৰা এই অংশটো মানে বাকী থাকিল বাকী থকা অংশৰ পৰা 1/3 অংশ খালে নিতাই এই অংশৰ পৰাই আকৌ নিতাই খাইছে তেন্তে 1/2 মাইনাছ 1/3 এইটো আমি এলচিয়াম ল'ম মাইনাছ 1/3 মানে এই বাকী থকা অংশৰ পৰা এই নিতাই যিমানখিনি খাইছে সেইটো আমি ৰাখি দিলোঁ এতিয়া লিখিব লাগিব এলচিয়াম 2 লগত 2 আৰু 3 থাকিলে ইয়াৰ এলচিয়াম 6 হয় 6 হয় গতিকে 6ৰ মাজত 2 কেইবাৰ যাব 3 বাৰ মাইনাছ এটো যাব 2 বাৰ গতিকে 1/6 এই বাকি থকা অংশ কিমান 1/6 এই 1/6 কত আছে 2 নম্বৰ বি নম্বৰ 1/6 হৈ গল সিম্পলি অঙ্কবিলাক কৰিলেই হল অঙ্কবিলাক হিমান টান নাহে এনেকুৱা ধৰণৰ অঙ্কই আহিব গতিকে অঙ্কটো এনেকুৱা ধৰণৰ অঙ্ক আৰু পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি চেনেলটো লগতে থাকিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ